যথেষ্ট অসুবিধা হয়। বহুত অসুবিধা হয়। ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, গেলা দুৰ্গন্ধ পানীৰ মাজেদি খোজ কাঢ়ি আহিবলগীয়া হৈছে। বহুত সমস্যা হৈ আছে। স্কুলৰ সময় এতিয়া স্কুলৰ সময়ছোৱাত বিভিন্ন ল'ৰা ছোৱালী স্কুলত যাব লাগে আৰু এতিয়া আজি শুনিবলৈ পাইছোঁ পৰীক্ষা আছে, এতিয়া পৰীক্ষাত যাব পৰা নাই। এনেকুৱা এইখিনি যিখিনি অসুবিধা হৈছে এইখিনি চৰকাৰে মানে অলপ সুবিধা কৰি দিব লাগে, এইখিনিয়ে আৰু ক'ব লগা আৰু। পানী হ'লে ভাড়া বৃদ্ধি হ'ব, বেছি হ'ব। পানী হ'লেতো ভাড়া বেছি হ'ব আৰু আপোনালোকে ভাড়া বেছি দিব নাচায়। এতিয়া পানীৰ কাৰণে মোৰ ভাড়া 300 টকাৰ ভাড়া 500 টকা দিব লাগিব। যথেষ্ট অসুবিধা হৈছে সকলোৱে। हिंदी आता है भैया, हिंदी समस्या होगा। हिंदी में आता है। इधर तो और भी बहुत ज़्यादा पानी है और देखिए इतना स्थिति खराब है यहाँ का, हर बार ऐसा ही हो जाता है बारिश में। এয়া হৈছে অনিল নগৰৰ দৃশ্যাংশ। আমি দেখাবলৈ চেষ্টা কৰিছোঁ, অকল অনিল নগৰ নবীন নগৰে নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ এটা দৃশ্যাংশ। যিমানেই গুৱাহাটী মহানগৰীত আধুনিকৰণ নকৰক কিয়, যাক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়, আৰু সেইখন উত্তৰ পূবৰ দুৱাৰমুখৰ ছবি আজিৰ তাৰিখত এনেধৰণৰ। এয়া হৈছে আজিৰ তাৰিখত এনেধৰণেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতাই। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ আছে মোৰ লগত, ৰাকেশে দেখাব অকণমান। ছাত্ৰীগৰাকীৰ লগত মই কথা পাতিম। কোন শ্ৰেণীত পঢ়ি আছা? মই ছেকেণ্ড ছেমত পঢ়ি আছোঁ। যথেষ্ট অসুবিধা হয়। বহুত অসুবিধা হয়। ঘৰ ইয়াতে? ঘৰ ইয়াতে তোমাৰ? ঘৰ ইয়াতে নহয়, মই ৰেণ্টত থাকোঁ। এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, গেলা দুৰ্গন্ধ পানীৰ মাজেদি খোজ কাঢ়ি আহিবলগীয়া হৈছে। বহুত সমস্যা হৈ আছে, বহুত হৈ আহে। বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে, গম পোৱা নে? কাম কৰা নাই? কৰা নাই, একো কৰা নাই। ইমান মেচিন লগাই আছে, সেইকাৰণে ইমান কাম কৰা নাই। ক'ত অধ্যয়ন কৰি আছা? ক'ত অধ্যয়ন কৰি? আৰ্য বিদ্যাপীঠ কলেজ। ধন্যবাদ জনাইছোঁ। এনেধৰণে এইসকল ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সমান্তৰালকৈ যদি চাই চন্দনা, এয়া হৈছে গুৱাহাটী মহানগৰী অনিল নগৰ নবীন নগৰলৈ যোৱা যিটো মূল পথ। চাইকেল লৈ এনেধৰণে আহিবলগীয়া হৈছে, বা যিসকল ৰিক্সা চালক, সেই ৰিক্সা চালকসকলে কিন্তু যথেষ্ট দাম বৃদ্ধি কৰাইছে। কাৰণ এই স্থানত যদি আপুনি পূৰ্বে যদি 20ৰ পৰা 30 টকা লয়, এতিয়া কিন্তু আপুনি যদি এই স্থানৰ পৰা পাৰ হৈ যায় তেনেহ'লে আপোনাৰ পৰা 60-70 টকা, অন্যথা আপোনাৰ পৰা 100 টকা পৰ্যন্ত ল'ব। এয়া হৈছে গেলা দুৰ্গন্ধ পানী আৰু নলা নিষ্কাশন কৰাৰ কথা বিভিন্ন সময়ত কৈ থাকে মেয়ৰ মৃগেন সনিয়াই কয়, কিন্তু সেইসমূহ নলা নিষ্কাশন কৰিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু যথেষ্ট অসুবিধা হৈছে। এয়া আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট এটা অসুবিধা হৈছে গুৱাহাটী মহানগৰীত, কৃত্ৰিম বানপানী, অকল এইটো স্থানতে নহয় বিভিন্ন স্থানত। কি ক'ব দাদা? এইটো কি ক'ব আৰু, এতিয়াতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া যেনেকুৱা দেখিছোঁ, মই ইয়াত মানুহ ল'ব আহি কিনে মই যাব পৰা নাই, ৰাস্তাটো পাৰ হৈ গাড়ী ইয়াতে ৰখাব লগা হৈছে। এনেকুৱা ধৰক স্কুলৰ সময়, এতিয়া স্কুলৰ সময়ছোৱাত বিভিন্ন ল'ৰা ছোৱালী স্কুলত যাব লাগে আৰু এতিয়া আজি শুনিবলৈ পাইছোঁ পৰীক্ষা আছে, এতিয়া পৰীক্ষাত যাব পৰা নাই। এনেকুৱা এইখিনি যিখিনি অসুবিধা হৈছে এইখিনি চৰকাৰে মানে অলপ সুবিধা কৰি দিব লাগে, এইখিনিয়ে আৰু ক'ব লগা আৰু। ধন্যবাদ জনাইছোঁ। এয়া হৈছে আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ। গুৱাহাটী মহানগৰী অনিল নগৰ নবীন নগৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ দৃশ্যাংশ। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু সকলোৱেই চিন্তাত পৰা দেখা পোৱা গৈছে। বহু লোকে কিন্তু ভাড়াঘৰ সলনি কৰিবলগীয়া হৈছে। সমান্তৰালকৈ চাৰিচকীয়া কেইবাখনো বাহন বৰ্তমান বিকল হৈ পৰিছে। এই বিকল যিসমূহ বাহন, সেই বাহনসমূহ কিন্তু বৰ্তমান নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ পোনপটীয়াভাৱে NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া অনিল নগৰ নবীন নগৰ দৃশ্যাংশ। গুৱাহাটী মহানগৰীৰ ৰাজগড়, অনিল নগৰ নবীন নগৰ, 6 মাইল, পাঞ্জাবাৰী, হাতীগাঁও বিভিন্ন প্ৰান্তত কৃত্ৰিম বান, আৰু সেই কৃত্ৰিম বানপানীৰ ফলতেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বাৰে বাৰে এইসমূহ স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখাই থকা হয়, কিন্তু কোনো ধৰণৰ গা লৰা দেখা পোৱা নাই। আৰু বৰ্তমান সময়ত আমি সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। 2 পৰা 3টাকৈ মেচিন বৰ্তমান সময়ত ইয়াত ব্যৱহাৰ কৰা হৈছে চন্দনা, কিন্তু সেইসমূহ কিন্তু পৰ্যাপ্ত নহয়। স্থানীয় লোকসকলে কৈছে যে পুৱাৰ ভাগতেই যেতিয়া এই স্থানত সংবাদ মাধ্যম আহি উপস্থিত হয়, তেতিয়াহে কিন্তু তেওঁলোকে এইসমূহ মেচিনেৰে পানী উলিওৱা ব্যৱস্থা কৰে, কিন্তু তাৰ আগত তেওঁলোকৰ সময় নাই, যাৰ বাবে এনেধৰণে ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। 8:11 পাৰ হৈ গৈছে। বৰ্তমান সময়ছোৱাত বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে যায়, আৰু এই মুহূৰ্তত কিন্তু যথেষ্ট অসুবিধা হৈছে। চাৰিচকীয়া কেইবাখনো বাহন বৰ্তমান বিকল হৈ পৰিছে। ৰাইজে এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যিকোনো মুহূৰ্তত এইসমূহ গাৰ্ডৱাল
কিছু কিছু স্থানত গাৰ্ডৱালসমূহ ভাগি পৰাৰ সম্ভাৱনা আছে। এয়া আমি পোনপটীয়াভাৱে এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে এইসমূহ পানী উলিয়াই পঠোৱা হৈছে। কিন্তু পূৰ্বে যদি তেওঁলোকে ৰাতি যদি এইসমূহ কাম কৰিলে হয়, হয়তো আজি পুৱাৰ ভাগত এনেধৰণৰ এটা অৱস্থা বা পুৱাৰ ভাগত ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া নহ'লহেঁতেন, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। অনিল নগৰ নবীন নগৰৰ এই দৃশ্য এক নতুন দৃশ্য নহয়, এক পুৰণি দৃশ্য। আৰু ইতিমধ্যে মই সেই কথা কৈছোঁ যে এইসমূহ সমস্যা কেতিয়া সমাধান হ'ব সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ কথা। এনেধৰণেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ঘৰৰ পৰাই কিন্তু তেওঁলোকে চাবলগীয়া হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাইছোঁ। ঘৰৰ পৰাই কিন্তু তেওঁলোকে এই মুহূৰ্তত কৃত্ৰিম বানপানী প্ৰত্যক্ষ কৰিছে। কাৰণ কোনো লোক ৰাজপথত ওলাই আহিব পৰা নাই। ঠায়ে ঠায়ে একাটো পৰ্যন্ত পানী, ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী। এয়া ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ আছে, ৰাকেশে দেখাই আছে পুৱাৰ ভাগৰ পৰাই পোনপটীয়াভাৱে। অকল গুৱাহাটী মহানগৰী অনিল নগৰ নবীন নগৰে নহয়, আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ইজনৰ পাছত সিজন লোকে এনেধৰণেই কৃত্ৰিম বানপানীত নামি তেওঁলোকে পাৰ হৈ গৈছে। চাওক, এনেধৰণেই তেওঁলোকে ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, সেই কথা ইতিমধ্যে কৈছোঁৱেই। কেইবাখনো চাৰিচকীয়া দুচকীয়া বাহন বৰ্তমান বিকল হৈ পৰিছে। এই যিসমূহ পানী, এই পানীসমূহ যথেষ্ট খজুৱতি আৰু যথেষ্ট গেলা দুৰ্গোন্ধ এটা পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত মহানগৰবাসী আজি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। চন্দনা, ইয়াৰ কিছু সময় পাছতে হয়তো মেয়ৰ মৃগেন খনিয়া এই স্থানত আহি উপস্থিত হ'ব। হয়তো এই স্থানত কেইবাগৰাকীও বিষয়া এই স্থানত আহি উপস্থিত হ'ব। তাৰ পাছতো কিন্তু তেওঁলোকৰ যিসমূহ সমস্যা, সেইসমূহ সমস্যা সমাধান নহয়। অটো চালক, ৰিক্সা চালকসকলৰো যথেষ্ট অসুবিধা হয়। বাহনখন নিবলৈ এতিয়া যথেষ্ট অসুবিধা হ'ব। যথেষ্ট পানী আছে, কেনেকৈ নিব? এই পানীত যাব নোৱাৰি। আমি পানীত গেলে আৰু গাড়ী বন্ধ হ'লে আমাৰ টানি মৰিব লাগিব, ইমান পানী হৈ গৈছে। পানী হ'লে ভাড়া বৃদ্ধি হ'ব, বেছি হ'ব। পানী হ'লেতো ভাড়া বেছি হ'ব। আৰু আপোনালোকে ভাড়া বেছি দিব নাচায়। এতিয়া পানীৰ কাৰণে মোৰ ভাড়া 300 টকাৰ ভাড়া 500 টকা দিব লাগিব, তথাপি টানি টানি নিব লাগিব। ক'ত যাবলৈ ওলাই? অলিন নগৰ। যাব পৰা নাই? যাব পৰা নাই পানীৰ কাৰণে। দেখাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী বাইদেউ আহিছে আৰু এই বাইদেউগৰাকীক তেওঁ লৈ যাব, কিন্তু তেওঁ যাব পৰা নাই। এই মুহূৰ্তত আমি অনিল নগৰ নবীন নগৰৰ পৰা পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেধৰণে ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। এয়া চাওক, ৰাজপথেদি এখন চাইকেল লৈ এই মুহূৰ্তত এজন যুৱক পাৰ হৈ আহিছে। পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশে পুৱাৰ ভাগৰ পৰা সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছে। আমি ইতিমধ্যে কৈছোঁৱেই, গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত এনেধৰণৰ কৃত্ৰিম বান, বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ ফলত যথেষ্ট সমস্যা হৈছে। ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু যিসমূহ এই যি কৃত্ৰিম বানৰ সমস্যা, এইসমূহ কৃত্ৰিম বানৰ সমস্যা সমাধান কেতিয়া হ'ব সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ কথা। এয়া পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া গুৱাহাটী মহানগৰীৰ পৰা পোনপটীয়াভাৱে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ অনিল নগৰ নবীন নগৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট অসুবিধা হৈছে সকলোৱে। हिंदी आता है भैया, हिंदी समस्या होगा, हिंदी में आता है। इधर तो और भी बहुत ज़्यादा पानी है। और देखिए इतना स्थिति खराब है यहाँ का, हर बार ऐसा ही हो जाता है बारिश में। नहीं, हम तो ऐसे आए हैं देखने के लिए, पानी ऐसे देखने के लिए आए। प्रॉब्लम तो बहुत ज़्यादा होता है, हर बारिश में ऐसा ही हो जाता है। बस यही है भैया।